শীতলমারি মরা বেলচিৰিত আমাৰ হিন্দু বেংগলী বোৱাৰী এজন বাংলাদেশী মূলৰ মিয়াই প্ৰলোভন দি লৈ গৈছে আৰু এই বাংলাদেশী মূলৰ মাজত এটা বিয়া পাতা আগৰ ল'ৰা ছোৱালী আছে, কিন্তু তেওঁ ফেচবুকত নাম দিছে ৰাহুল বুলি। কিন্তু আমি ক'ব বিচাৰিছোঁ এই বাংলাদেশী মূলৰ মিয়াগিলাক আমাৰ হিন্দু ছোৱালী টাৰ্গেট কৰিছে। আজি শীতলমাৰী থানা চিংৰি থানাত আমাৰ ৰাষ্ট্ৰীয় বজৰং দল সনাতন বিভিন্ন সংগঠনে আজি প্ৰতিবাদ কৰাৰ পিছত এই বাংলাদেশী মূলৰ মিয়াটো কৰায়ত্ব কৰিছে। কৰায়ত্ব কৰি আজি চিংৰি থানাৰ আইচি ওচি আপোনাৰ কৰায়ত্ব কৰি তেওঁক জেল হাজৰিত পঠাইছে। কিন্তু এই মিয়াকেইটাই আমাৰ হিন্দু বোৱাৰী ছোৱালীক প্ৰলোভন দি আছে আৰু আমাৰ কিছুমান হিন্দু বোৱাৰী ছোৱালী মিয়াগিলাকে টাৰ্গেট লৈছে। কিছুমানে বেংকত কিস্তি দিব আছে, কিছুমানে লোন দিব আছে। গৰীব দুখীয়া মিয়াগিলাকে গম পায় যে কি কাৰ দিগদাৰ, কাৰ গৰীব ঘৰৰ অভাৱ। এই মিয়াগিলাকে ফেচবুকত ফটো দিছে, হিন্দু বুলি মন্দিৰ নামঘৰৰ পিনে ফটো উঠছে, ফটো শ্বেয়াৰ এৰিছে কৰি হিন্দু বোৱাৰীগিলাকক কালি হিন্দু নাম দিছে, ৰাহুল হওক, কলিতা, ডেকা, দাস, যিকোনো হিন্দু নাম দিছে দি এই ছোৱালীগিলাক ফটো পতাই এনে বেয়া কামত লিপ্ত হৈছে। এই ছোৱালীগিলাকে লাষ্টত ঘূৰি আহিব নোৱাৰা হৈ গৈছে। আৰু এই বোৱাৰীজনক আজি হিন্দু বোৱাৰীজনক আজি ৰাহুল বুলি যদি মিয়াজনে লাভজিহাদত প্ৰলোভন দি ফচাইছে। আজি মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক এই বিজেপি চৰকাৰক আজি হিন্দু জাতি জনগোষ্ঠী ভোট দিছে। আজি মাননীয় মুখ্যমন্ত্ৰী কালি বিধানসভাত কৈ আছে যে লাভজিহাদ এখন আইন আনক। আজি লাভজিহাদ এখন মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাক আমি সনাতন বিধানসভাত দাবী জনাইছোঁ এখন লাভজিহাদ আইন আনক, নহ'লে এই মিয়াই হিন্দু ছোৱালী বোৱাৰীক প্ৰলোভন দি নাম দি লৈ যায় খালি মুছলমান কৰিব চাইছে। আৰু আজি যেতিয়া হিন্দু বোৱাৰী ছোৱালী এটাক লাভজিহাদ কৰি লৈ যাব, কালি এনেকুৱা বেয়া কামত লিপ্ত হয়, তাইৰ লগত বেয়া কামত লিপ্ত হোৱাৰ পিছত কালি এটা ল'ৰা ছোৱালী হোৱাৰ পিছত এই ছোৱালীজনে ঘূৰি আহিব নোৱাৰে। আৰু আমাৰ ছোৱালী বোৱাৰীক মা দেউতাক ক'ব চাইছোঁ, যেতিয়া মিয়াই ফেচবুকত আপোনালোকে নামটো ক'ব যে ৰাহুল, কলিতা, ডেকা, যিকোনো নাম কোৱাৰ লগে লগে আপোনালোকে প্ৰলোভনত বিষ নাব। তেওঁৰ হাতত খাৰু আছে না, তেওঁৰ ফটাল হৈছে না, আৰু যদি প্ৰপ'জ দিয়ে আগতে মন্দিৰত তেওঁক আজি পূজা কৰি ল'ব আৰু তেতিয়া তেওঁৰ ঘৰ দুৱাৰ জানি ল'ব। নহ'লে মিয়াই আজি প্ৰলোভন দি আমাৰ ছোৱালীবোৰে আক্ৰমণ কৰিছে। আৰু এই বাংলাদেশী মিয়াগিলাক ক'ব দিছোঁ, আপোনালোকে ভাবিছে নেকি আমাৰ ছোৱালী বোৱাৰীক আক্ৰমণ কৰি আমি হাত ধৰি বহি থাকি? আপোনালোকৰ মিয়াৰ এই চক্ৰান্তত আমি কেতিয়া হিন্দু বোৱাৰীক ফাঁচিব নিদিওঁ আৰু মিয়াই বেয়া কাম কৰিব আমি মাতিয়ে থাকিম। আৰু মিয়াগিলাক ক'ব চাইছোঁ আপোনালোকে বেয়া কাম কৰিব দূৰত থাকক, নহ'লে আমাক পাব মণিকন্দা, সিন্ধু, ৰাষ্ট্ৰীয় বজৰং দল, আমাক বিভিন্ন হিন্দু সংগঠনক পাব। আৰু মিয়াৰ এই 2 নম্বৰী কামবিলাক আমি বন্ধ কৰিয়ে চাৰিম। এই মিয়াগিলাক ক'ব চাইছোঁ আপোনালোকে এই বেয়া কামৰ পৰা দূৰত থাকক। আপোনালোকে লাভজিহাদ কৰিব, গৰু চুৰ কৰিব, বেয়া কাম কৰিব আমি হাত ধৰি বহি থাকিম বুলি ভাবিছে, কেতিয়াও নহ'ব। আপোনালোকৰ বেয়া কামক কেতিয়া আমি সফল হ'ব নিদিওঁ। এইখন ভাৰত হয়, হিন্দু ৰাষ্ট্ৰ হ'ব। মিয়াক কোনোদিন আমি আশ্ৰয় নিদিওঁ বেয়া কামত। জয় শ্ৰীৰাম, ভাৰত মানে জয় অসম। এইখিনি হ'ল মোৰ মাটি, মোৰ দেউতাৰ মাটি। এতিয়া দেউতা এক্সপায়াৰ হোৱাৰ পাছত মোৰ নামত নামজাৰি হৈ গৈছে। 2006 চনত তেওঁলোকে জোৰ জুলুম দখল কৰিছে। দখল কৰোঁতে দেউতা আহিল, মই আহিলোঁ। দেউতাক তেতিয়া প্ৰেচিডেণ্ট আছিল ৰজনী তালুকদাৰ আৰু ছেক্ৰেটাৰী ভৱানী শৰ্মা। ঘৰত গৈছোঁ, ঘৰৰ পৰা উলিয়াই দিছে আমাক, দেউতা আৰু মোক আৰু সৰু ভণ্টি। কোনে দখল কৰিছিল? নামঘৰ কমিটি। প্ৰেচিডেণ্ট আমিতো গাই লগ ধৰিব নোৱাৰোঁ, প্ৰেচিডেণ্ট ছেক্ৰেটাৰীক লগ ধৰিছোঁ, কমিটি এখন কমিটিৰ মুৰব্বীক লগ ধৰিছোঁ। তাৰপিছত আহি ৰাস্তাৰে সেইখিনিতে মই ভৱানী শৰ্মাক লাগ পালোঁ। দেউতা আমাক উলিয়াই দিয়াৰ পাছত মই আৰু মাতিছোঁ, খুৰা মাত দিব হ'ল, আপুনি ক'ত যাব বোলে? মই বাজাৰত যাওঁ। ভালকৈ কৈছে, বাবা মই বাজাৰত যাওঁ। এটা কাম কৰক খুৰা, আজিয়ে সমাধান কৰোঁ কাম। বোলে কি? আপোনালোকক 2-1 ফুট মাটি কিবা লাগে যদি কওক। দেউতাই গৈছে, মই যদি 2 ফুট নহয় গোটেইখিনিও দি যাওঁ, দেউতাই মোক মাৰি নেপেলায়। সেইখিনি সাহস দেউতা আৰু মোৰ মাজত আছে। তেওঁ তেতিয়া এটা কথা কৈছে, ৰাইজৰ সিদ্ধান্ত চূড়ান্ত, এইখিনি আমাৰ মাটি, ৰাইজৰ সিদ্ধান্ত এইখিনি আমাক লাগব, কাৰো কথা নহয়। মই তেতিয়া কৈ গৈছোঁ ৰাইজৰ ওপৰত আইন আছে, আইনৰ ওপৰত কায়ো নহয়, আইনমতে যি হয় হ'ব। তাৰপিছত এই প্ৰক্ৰিয়াটোৰ পাছত আজি কোৰ্টে অন্য আদালতে ৰায়দান দিছে, মোক চমজে দিব দিছে। আজি আইনে চমজে দিব, এইখিনিয়ে কথা। নাই আপোনাৰ ৰেকৰ্ড চাই লওক, ৰেকৰ্ডটো আছে, মইতো মুখেদি কোৱা কথা নহয়। 19 লেচা মাটি উচ্ছেদ হ'ব, চিডিউল দিয়া আছে কোৰ্টত। কিবা যদি ডকুমেণ্টছ আপোনালোকেও চাব বিচাৰে আছে, অফিচত চাই ল'ব পাৰিব। আমাক এই মাটি দান কৰিছে আৰু ইয়াৰ প্ৰমাণ হিচাপে আমাৰ ৱালত লিখা আছে। আমাক মাটি দান কৰাখিনি চাওক, আপোনাক দেখাই দিয়ক। আপোনালোকে অলপমান গুচকচোন, আপোনালোকে চাই লওক। এই মাটি আমাক দান কৰিছে আৰু লগতে কাষৰ বিল্ডিং আছে, এই বিল্ডিঙৰ মাটিখিনিও দান কৰিছে। আৰু সেইখিনি মাটি দান কৰা মাটিখিনি বিক্ৰী কৰিছে। আৰু আমাৰ নামঘৰক যিখিনি মাটি দিছে, এই মাটিখিনি আমাৰ তত্বাৱধানত চলি আছে। আৰু এই মাটিখিনিত চৰকাৰীভাৱে প্ৰথমতে প্ৰবীন্দ্ৰ ডেকা, তাৰপিছত মনোৰঞ্জন দাস,
তাৰপিছত মলয়া বৰ্মন, তাৰপিছত ৰঞ্জিত কুমাৰ দাস, আটাইকেইজন বিধায়কে এই উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন আঁচনিৰ জৰিয়তে এই আমাৰ কেম্পাছটো, যিটো কেম্পাছ আপোনালোকে দেখিছে ৱাল দিয়া আছে, এই গোটেই কেম্পাছটো উন্নত কৰাৰ কাৰণে, ইয়াক আপগ্ৰেড কৰাৰ কাৰণে আমাক যথেষ্ট আৰ্থিকভাৱে সহায় কৰিছে। আজি হঠাৎ এনেকুৱা ধৰণে আহি আমাৰ ইয়াত দখল কৰিব অহাটো আচলতে দুৰ্ভাগ্যজনক কথা, আমাৰ কাৰণে লজ্জাজনক কথা। আমি লাজ পাইছোঁ, আমি দুখ পাইছোঁ। আমাৰ মাজত আহক আলোচনা কৰক, কি সমস্যা আছে, যি সমস্যা আছে আলোচনা কৰক, আলোচনাৰ মাজেদি আমি সমস্যা সমাধান কৰিম, এইটোৱে আমাৰ কথা। গতিকে আমি এই ক্ষেত্ৰত আমি কোনো ধৰণৰ বিশৃংখলাৰ সৃষ্টি কৰিব খোজা নাই। আমি এটা সুন্দৰ পৰিস্থিতিত, সুন্দৰ পৰিৱেশত মোতায়েন কৰা হৈছে, ইয়াতে কাৰণ কোনটো কি? পুলিচ মোতায়েন কৰিছে, আমিতো নাজানো এইবিলাক, আমি হঠাৎহে দেখিছোঁ। আজি আমাৰ নাম প্ৰসংগ আছে, আজি আমাৰ আয়তীসকলৰ বিশেষ এটা উদ্দেশ্যৰ কাৰণে আয়তীসকলে ইয়াত নাম প্ৰসংগ কৰি আছে। আয়তীসকলে দেখিলে যে হঠাৎ পুলিচ আহিলে, পুলিচ আহোঁতে আমাক খবৰ দিলে, এতিয়া আমি মতা মানুহখিনিও আহি পালোঁ, আহি দেখিলোঁ যে ইয়াতে গোটেইখিনি দেখোন পুলিচ প্ৰশাসনৰ পৰা আদি কৰি গোটেইখিনি আছে। গতিকে এই ক্ষেত্ৰত আমি অলপ আচৰিত হৈছোঁ। আচৰিত হৈ পেলাই আমি ইয়াতে তেখেতসকলক বাধা দিছোঁ যে আমি কোনো ধৰণৰ কোৰ্টৰ অৰ্ডাৰ পোৱা নাই, আমাৰ হাতত কোনো ধৰণৰ হেৰি নাই, আমাৰ যিটো আগৰ স্থিতাৱস্থা, এই স্থিতাৱস্থাটো আমি বাহাল ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিম। এইখিনি ক'বলগীয়া। ৰাজ্যত দিনক দিনে বাঢ়িছে পথ দুৰ্ঘটনা, আৰু পথ দুৰ্ঘটনাৰ মূল কাৰণসমূহ দেখা গৈছে যে পথৰ যি দুৰৱস্থা, সেই দুৰৱস্থাৰ কাৰণে ৰাজ্যত দিনক দিনে পথ দুৰ্ঘটনা হৈ আহিছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ ভৱানীপুৰৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত, আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটি দৃশ্য মই প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিম যে এই দৃশ্যটোলৈ মন কৰক যে ৪ দিন বা ৫ দিনমান আগতে এনেকৈ ৰাষ্ট্ৰীয় ঘাইপথটো সুচল কৰাৰ কাৰণে এনেকৈ ভঙা দেখা গৈছিল, আৰু ভঙি কিনে এনেকৈ থৈ দিয়া অৱস্থাত আজি ৪-৫ দিন ধৰি এনেকৈ বাগৰি আছে। কিন্তু ইয়াক দুৰ্ঘটনাৰ এক কাৰক হ'ব পাৰে এই পথৰ এইখিনি ঠাই হ'ব পাৰে। আপোনালোকক পুনৰবাৰ দেখুৱাইছোঁ যে এনেকৈ গাড়ী অহা যোৱা কৰি আছে ৰাষ্ট্ৰীয় ঘাইপথৰে, আৰু এনেকৈ আধাতে এনেকৈ ভাঙি থোৱা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত কিন্তু পথ দুৰ্ঘটনাৰ মূল কাৰণো হ'ব পাৰে এই ঠাইটুকুৰা, আৰু ইয়াত স্থানীয় ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। মোৰতে স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। কি ক'ব, এনেদৰে ৫ দিন ধৰি বাগৰি আছে? এইটো হৈছে চৰকাৰৰ গাফিলতিৰ কাৰণে হৈছে। চৰকাৰে সঘনাই কৈ থাকে যে মানে উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰ ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ হোৱা বুলি কৈছে, উৰণীয়া সেতুকে ধৰি ঘাইপথবিলাক। কিন্তু আজি আমি দেখিছোঁ, আজি এসপ্তাহ ৫ দিনমানৰ পৰা এইটো এনেকৈয়ে ৰাস্তাৰ কাম কৰি এইটো এনেকৈ এৰি থৈ গৈছে। আৰু আপোনালোকে দেখিছে এইটোত কোনো ধৰণৰ ছিকিউৰিটিৰ কোনো ব্যৱস্থা নাই, যাৰ ফলত ইয়াত এটা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, আৰু এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে মানুহজনৰ ঢুকাবও পাৰে। আৰু এইটো আচলতে আমাৰ অধ্যক্ষ মহোদয় সঘনাই এই ৰাস্তাটো অহা যোৱা কৰে। ইয়াৰ আগতে মই এটা নিউজত কৈছিলোঁ যে এইটো ৰাস্তাৰ কামটো হ'ব লাগে, এতিয়ালৈকে কিন্তু কামটো হোৱা নাই, যাৰ ফলত ইয়াত সঘনাই এক্সিডেণ্ট হ'ব। আৰু এক্সিডেণ্টত ভৱানীপুৰৰ ৰাইজৰ লগতে ওচৰ চুবুৰীয়া যিখিনি মানুহ এই ৰাস্তাটো অহা যোৱা কৰে তেখেতসকলৰ অসুবিধা হৈ আছে। আৰু এইটোৱে নহয়, অকল ইয়াৰ আগত আপোনাৰ 1.5-2 কিলোমিটাৰ আগত আৰু এনেকৈ ভাঙি থৈ দিছে। আজি 10 দিনমান ধৰি তেনেকৈ কোনো কাম কৰা নাই। NHA কৰ্তৃপক্ষক কোনো কামৰ কোনো পৰিপাটি নাই, যাৰ ফলত আজি এনেকৈ হৈ আছে। আৰু তেখেতসকলক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছত প্ৰশাসনৰ থ্ৰুদিও যিটো অনুৰোধ জনোৱা হৈছে, তাৰ ফলত সিহঁতে গাফিলতি কৰি এইটো কাম এনেকৈ কৰি আছে। এইটো উচিত তদন্তহে আচলতে NHAৰ ওপৰত শাস্তি বিহিত লাগে চৰকাৰে। এইটোৱে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বজালী জিলা সমিতিৰ পৰা অনুৰোধ জনালোঁ। নিশ্চয়কৈ এক পথৰ যি দুৰ্ঘটনা হয়, ইয়াৰ কাৰক হ'ব পাৰে এই ঠাইটুকুৰা। মুহূৰ্তে আৰু এগৰাকী ব্যক্তি উপস্থিত আছে, তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। কি ক'বা আজিৰ দিনটোত? ধন্যবাদ। এইখিনি জেগাত আজি নহয়, আজি বহুদিন আগতে এইখিনি জেগা বেয়া আছিল। বেয়া থকাৰ কাৰণে সিহঁতে ভাঙি দিয়া ভাল কথা। ভাঙি নতুনকৈ বনাৰ কাৰণে সিহঁতে এনেকৈ থৈ যাব নালাগিছিল বস্তুখিনি। এইখিনি কমপ্লিট চৰকাৰৰ যিটো আমাৰ বৰ্তমান আমাৰ সাহসেৰ চৰকাৰ, তেখেতসকলে কৈ থাকে যে আমাৰ এই ভৱানীপুৰ সমষ্টিৰ উন্নয়নৰ কাৰণে সকলো ক্ষেত্ৰতে ৰাস্তা ঘাটবিলাক নতুনকৈ বনোৱাৰ, কিন্তু এনেকৈ থৈ দিলে মাজতে ইয়াতে ৰাস্তাৰ কাষতে আমাৰ ঘৰৰ ওচৰতে কিন্তু ইয়াতে আমি সঘনাই গম পাওঁ কিছুমান ক্ষেত্ৰত এতিয়া গাড়ী এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে। ধৰক বিশেষকৈ বাইকবিলাকৰ বেছি এক্সিডেণ্ট হোৱাৰ সম্ভাৱনাটো থাকে। এইখিনি কৈ পিনে মই ক'লোঁ যাতে চৰকাৰে আমাৰ অনুৰোধ এইখিনি কাম সোনকালে কৰি দিলে ভাল হয়।
নিশ্চয়কৈ আমি পুনৰবাৰ কৈছোঁ যে পথ দুৰ্ঘটনাৰ কাৰণসমূহ যদি আমি চাবলৈ যায় আৰু এনেকুৱা কিছুমান কাৰণেই থাকে যাৰ ফলত পথ দুৰ্ঘটনা হয় আৰু এইটো হ'ল ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য এয়া বজালীৰ ভৱানীপুৰৰ আৰু ইয়াত এনেকৈ ৰাষ্ট্ৰীয় ঘাইপথৰ আধা অংশ ভাঙি কিনে থৈ দিছে আজি 5 দিন ধৰি।